26 চনত যাতে বিজেপিক খেদিব পাৰো, এবাৰ যাতে পঞ্চায়ত ইলেকশ্যনতো বিজেপি যাতে নাহে, সেইকাৰণে আমি ৰাইজৰ দলে এবাৰ ইয়াৰ জিলা পৰিষদত, আমাৰ লহকৰ জিলা পৰিষদত মেৰিনা বেগমক আপোনালোকৰ গেছ চিলিণ্ডাৰ চিনত ইয়াত ভোট দিবৰ কাৰণে আমি তেওঁক ইয়াত প্ৰাৰ্থী হিচাপে থিয় কৰাইছো। আপোনালোকে ৰাইজৰ দলক ভোট দিবনে নিদিয়ে? সঁচাকে দিবনে? সঁচাকে দিব? মই খাটাংকে আপোনালোকক কৈ গৈছো যে মেৰিনা বেগমক ভোট দিয়া মানে মোক ভোট দিয়া, আৰু মেৰিনা বেগমক যদি ভোট দিয়ে তেতিয়াহ'লে মই নিজে পঞ্চায়তটো ভালকে চোৱা চিতাৰ দায়িত্ব ল'ম, যাতে এই অঞ্চলৰ মানুহৰ কামবিলাক ঠিকমতে হয় দেই। 2026 চনত আমি কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, CPI, CPM, CPIML যিমানবিলাক বিৰোধী দল আছো, চবে লগ লাগি মামাৰ দল বিজেপি, চাচাৰ দল AIDF আৰু অতুল বৰাৰ দল পোৱালী AGP, হয়নে নহয়? বিজেপিৰ পোৱালী বাচ্চা AGP হয়নে নহয়? তো এই তিনিটা পাৰ্টিকে আমি একেলগতে কি কৰিম, চকীতে এনেকে ধৰিম, বান্ধিম, আৰু এই তিনিটা পাৰ্টিকে এনেকে ধৰি বান্ধি একেলগতে ব্ৰহ্মপুত্ৰলৈ থৈ দিম 2026 চনত। তাৰ কাৰণে গোটেই অসম মই 24 ঘণ্টা ঘৰলৈ নোযোৱাকে, জিৰণি নোলোৱাকে আজি আপোনালোকৰ ইয়াত মিটিং কৰিছো ধিং সমষ্টিত, কাইলৈ যাম দলগাঁও সমষ্টিত, পৰহিলৈ যাম গোৱালপাৰা, তাৰ পিছদিনা যাম ধুবুৰী, তাৰ পিছদিনা যাম মই বৰপেটা, এনেকে গোটেই অসমতে ঘূৰি ঘূৰি মানুহক কৈ আছো, যদি মানুহ বাচিব লাগে, যদি এই সাম্প্ৰদায়িক বিজেপি চৰকাৰখনৰ পৰা বাচিব লাগে, তেতিয়াহ'লে বিজেপিক ব্ৰহ্মপুত্ৰত উটুৱাব লাগিব।